খবৰ এবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু এবাৰ পঞ্চায়ত নিৰ্বাচন পূৰ্বৰ দৰে অনুষ্ঠিত নহয় অৰ্থাৎ বহুকেইটা নিয়ম সলনি কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত কি নিয়ম সলনি কৰা হৈছে এবাৰ জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এইমাত্ৰ জনাব বিচাৰিছো এটা বিশেষ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য ইভিএম মেচিনত নহয় পঞ্চায়ত নিৰ্বাচন বেলট পেপাৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আঞ্চলিক আৰু জিলা পৰিষদৰ পঞ্চায়তত ব্যৱহাৰ হ'ব প্ৰতীক চিহ্ন কেৱল আঞ্চলিক আৰু জিলা পৰিষদতহে ব্যৱহাৰ কৰা হ'ব প্ৰতীক চিহ্ন পঞ্চায়তৰ সভাপতি আৰু মেম্বাৰে বিনা প্ৰতীক চিহ্নত এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব এবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক গতিবিধি বিশেষ নাথাকিব বিশেষভাৱে ৰাজনৈতিক গতিবিধি নাথাকিব ৭৫% অৰাজনৈতিক আৰু ২৫%হে ৰাজনৈতিক গতিবিধিৰ প্ৰভাৱ থাকিব এবাৰ পঞ্চায়ত নিৰ্বাচনত আৰু এবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে এবাৰ মন্তব্য প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যত এবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু এবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা মন্তব্য যে ইভিএম মেচিনত নহয় এবাৰ পঞ্চায়ত নিৰ্বাচন বেলট পেপাৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন অন্যহাতে পঞ্চায়ত নিৰ্বাচনত এবাৰ ব্যৱহাৰ নহয় প্ৰতীক চিহ্ন আনহাতে পঞ্চায়তৰ সভাপতি আৰু মেম্বাৰে বিনা প্ৰতীক চিহ্নত এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব ইয়াৰ বিপৰীতে আঞ্চলিক আৰু জিলা পৰিষদৰ পঞ্চায়ততহে ব্যৱহাৰ কৰা হ'ব প্ৰতীক চিহ্ন অন্যহাতে এবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক গতিবিধি নাথাকিব অৰ্থাৎ এবাৰ পঞ্চায়তত বিশেষভাৱে অন্যসমূহ পঞ্চায়তত যেনেদৰে পূৰ্বতে আপোনালোকে দেখিছিল যে বিভিন্ন ৰাজনৈতিক নেতাৰ বা বিভিন্ন ধৰণৰ ৰাজনৈতিক বিষয়বস্তুৱে লৈ পঞ্চায়ত নিৰ্বাচনত তল ওপৰ হৈ থাকে কিন্তু এবাৰ পঞ্চায়ত নিৰ্বাচনত তেনে নহ'ব কেৱল ২৫%হে এবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক গতিবিধি থাকিব অন্যহাতে ৭৫% এবাৰ পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ ৰাজনৈতিক গতিবিধি নাথাকে বুলি আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ এই বিশেষ প্ৰতিক্ৰিয়া আমি পুনে এবাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো মুকলি হ'ব আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বলত হ'ব মানে তিনি খলপীয়া ব্যৱস্থাত আটাইতকৈ তলৰ খলপীয়াটো বিনা চিম্বলত হ'ব পঞ্চায়তৰ সভাপতি পঞ্চায়তৰ মেম্বাৰ এইটো বিনা চিম্বল মাত্ৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বল সেইকাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিশেষ ৰাজনৈতিক গতিবিধি নহয় কাৰণ মেইন ইলেকশ্যনটোহে হ'ল ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ প্ৰেচিডেণ্ট ১০০ ইলেকশ্যনৰ যদি কেণ্ডিডেট থাকে তাৰে ৭০-৮০ জনে হ'ল ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত প্ৰেচিডেণ্ট সেইকাৰণে এইবাৰ পঞ্চায়তৰ ইলেকশ্যনটো মেক্সিমাম অৰাজনৈতিকভাৱে অনুষ্ঠিত হ'ব ৰাজনীতিৰ পাৰ্চেণ্টেজ মাত্ৰ 25 থাকিব 75% বিনা ৰাজনীতিত অনুষ্ঠিত হ'ব বেলটত হ'ব পঞ্চায়ত ইলেকশ্যন ইভিএমত কৰিব নোৱাৰি ৩টা পৰ্যায়ত আছে নহয় ৱাৰ্ড আঞ্চলিক পঞ্চায়ত জিলা পৰ্যায়ত গতিকে ইভিএমত কৰা অসুবিধা কিন্তু মই যিমান দূৰ জানো ৪টা বা ৫টা জিলাত তেওঁলোকে এইবাৰ পাইলট পৰ্যায়ত ইভিএম কৰাৰ কথা চিন্তা কৰি আছে সকলোতে নহয় ৱাৰ্ড মেম্বাৰ চিম্বলত নহয় এইটো মুকলি হ'ব আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বলত হ'ব মানে তিনি খলপীয়া ব্যৱস্থাত আটাইতকৈ তলৰ খলপীয়াটো বিনা চিম্বলত হ'ব পঞ্চায়তৰ সভাপতি পঞ্চায়তৰ মেম্বাৰ এইটো বিনা চিম্বল মাত্ৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বল সেইকাৰণে